বলিয়া নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ ইউটিউব চেনেললৈ আপোনালোক সকলোকে আদৰণি জনাইছোঁ। বন্ধু বান্ধৱীসকল, আজি উদুলি মুদুলি আমাৰ গাঁৱৰ নামঘৰৰ চৌপাশ। আচলতে আজি এই পৰিৱেশ সৃষ্টি হোৱাৰ কাৰণেই বেলেগ। আজি ৰঙৰ উৎসৱ ফাকুৱা। অন্য বহুত সত্ৰৰ দৰে আমাৰ তিতাবৰৰ শ্ৰী শ্ৰী কৰ্তৃপাৰ সত্ৰৰ নামঘৰতো প্ৰতি বছৰ দৰে এইবাৰো 3দিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা হৈছে এই দৌল উৎসৱভাগি। তাৰ উপলক্ষে এয়া আজি মা লক্ষ্মীৰ অজ্ঞাতে বিষ্ণু আৰু ঘনুচা দেৱীৰ বিবাহৰ অনুষ্ঠান। ভকত বৈষ্ণৱবৃন্দৰ নামধামনি, আইমাতৃসকলৰ বিয়ানামৰ গুঞ্জনৰ মাজতে এয়া বিষ্ণু আৰু ঘনুচাৰ হোমযজ্ঞ। এয়া চাওকচোন বন্ধু বান্ধৱীসকল, ভক্তপ্ৰাণ ৰাইজে কেনেদৰে মহাপ্ৰভুক আদৰিবৰ বাবে চাকি বন্তি সাজু কৰি ৰাখিছে নিজৰ পদূলি মুখত। বন্ধু বান্ধৱীসকল, কথাতেই কয় বোলে য'তেই ভকতৰ নাম ততেই থাকে ৰাম। তথাপিও আমাৰ শ্ৰী শ্ৰী কৰ্তৃপা সত্ৰৰ মহাপ্ৰভুৰ মহিমাৰ কথা আপোনালোকৰ আগত দাঙি ধৰিলেও হয়তো অন্তই নপৰিব। এওঁৰ ওচৰত চাকি বন্তি জ্বলাই অলেখজনে কিবা পাইছে, মনৰ আশা পূৰণ হৈছে। বন্ধু বান্ধৱীসকল, আপোনালোকেও মোৰ এই ভিডিঅ'ৰ মাধ্যমেৰে তেওঁক জনাব পাৰে আপোনালোকৰ মনৰ কথাবোৰ। কিজানিবা আপোনালোকৰ সপোনবোৰ, মনৰ ইচ্ছাবোৰ আমাৰ মহাপ্ৰভুৱে বাস্তৱ ৰূপ দিব পাৰে। তেতিয়াহ'লে আপোনালোকেও মনৰ ইচ্ছাৰে কিবা এটা কওকচোন।
বন্ধু বান্ধৱীসকল, মই অতি সোনকালেই মোৰ পিছৰ ভিডিঅ'টোত মই আমাৰ শ্ৰী শ্ৰী কৌথিপাৰ সত্ৰৰ মহাপুৰুষৰ কিছুমান মহিমা তথা অলৌকিক কাৰ্যৰ বিষয়ে আপোনালোকক জনাম বুলি ভাবিছোঁ। তাৰ বাবে আপোনালোকে যদি এই বিষয়ে জানিব বিচাৰে মোৰ চেনেলটো আজি আপোনালোকে ছাবস্ক্ৰাইব কৰি ৰাখক। আজি আমি সকলোৱে আনন্দত মতলীয়া হৈ পৰিছোঁ। ৰঙেৰে ভৰাই তুলিছোঁ আমাৰ মন আৰু শৰীৰ, কাৰণ আজি আমাৰ মহাপ্ৰভুৰ বিয়া। কিন্তু সকলোৰে বাবে আনন্দৰ দিন হ'লেও কেৱল এগৰাকীৰ বাবে হৈ পৰিছে আজিৰ এই দিনটো অতি বেদনাদায়ক। আপোনালোকে হয়তো বুজিছেই মই কাৰ কথা কৈছোঁ, নহয়নে বাৰু? হয়, মই মা লক্ষ্মীৰ কথাকে কৈছোঁ। কিমান বেদনাদায়ক তেওঁৰ বাবে আজিৰ দিনটো। তেওঁৰ স্বামীয়ে তেওঁৰ অজ্ঞাতে তেওঁৰ বাবে সতিনী আনিছে, সেয়েহে তেওঁ আজি মহাপ্ৰভুক ঘৰত সোমাব নিদিয়ে। তেওঁ কলৈ যায় যাওক, দুখ ক্ষোভ বেজাৰত নে খঙত আজি মহাপ্ৰভুক কোনোপধ্যেই সোমাব নিদিয়ে, কোনোপধ্যেই বাট এৰি নিদিয়ে লক্ষ্মী দেৱীৰ ভক্তসকলে। শেষত যেনিবা বিষ্ণু ভক্ত কাতৰ প্ৰাৰ্থনাত তেওঁৰ খং শাম কাটিল। হয়তো মহাপ্ৰভু বিষ্ণুৱেও লক্ষ্মী দেৱীক কৈছে, তুমি দুখ নকৰিবা প্ৰিয়া, তোমাৰ স্থান কোনেও ল'ব নোৱাৰে, তুমি সদায়েই মোৰ কাষত, তুমি সদায়েই মোৰ লগতেই থাকিবা, জগতৰ মানুহে তোমাক বিষ্ণুপ্ৰিয়া বুলিয়েই চিনি পাব।